একোখী তৰাৰ পোহৰ একোখী তৰা একোকি তৰাৰ পোহৰ সহযোগ কৰিছে এভৰিডে মছলা প্ৰত্যেকগৰাকী গৃহিণীৰ প্ৰিয় বন্ধু মিউচুৱেল ফাণ্ডছ সহি হে গুড নাইট লিকুইড এতিয়া টোপনিৰ ওপৰত যেন কাৰোকো দৃষ্টি নপৰে এক্টিভেট ই ভালকৈ ভোক লগায় লগতে ইমিউনিটিও বঢ়ায় য়ামাহা কল অফ দ্য ব্লু আৰু চাৰ্ভো 40 দ্য চায়েন্স অফ এক্সট্ৰিম কথাৰে কথা মালিতা তোমালৈ মোলৈ কোনে কোনে লিখি থলে জোনাকৰ ৰ'দ পোহৰৰ বা বতৰা যুগে যুগে বিয়পিলে ভোলা নাযাওঁ বিচাৰি আকাশ ধিয়াই উৰি উৰি ভোলা নাযাওঁ বিচাৰি আকাশ ধিয়াই উৰি উৰি একোখী তৰাৰ পোহৰ একোখী তৰাৰ পোহৰ একোখী তৰাৰ পোহৰ একোখী তৰাৰ পোহৰ কোনে বচাব তোক যিয়ে বচাবলৈ আহে তাক মই কাটি তোক কোনে বচাব যিয়ে তোক বচাবলৈ আহে তাকো কাটি তোক চেও কৰিম হেৰি 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 চাৰিটা ধাতু লোৱাটো পাওঁ তোক তেনেকুৱা নকৰিব হেৰি হেৰি এই পাপ পুণ্য কথা বিচাৰ কৰিবলৈ মোৰ এতিয়া সময় নাই নকৰিব নকৰিব তেনেকুৱা নকৰিব তেখেতে যদি কিবা ভুল কাম কৰিছে কথা পাতক নৰা হত্যা মহাপাপ আমাৰ মাজত কথা পাতিবলৈ তই আকৌ কোন ওলালি হেৰি 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 কি কৰে হেৰি হেৰি নৰা হত্যা মহাপাপ নৰহত্যা মহাপাপ ততটো কেনেকুৱা পালি বঢ়িয়া হৈছে তইও কিন্তু কম নাটক কৰা নাই
কথামালিতা তোমালৈ মোলৈ কোনে কোনে লিখি থলে জোনাকৰ ৰ'দ পোহৰৰ বা বতৰা যুগে যুগে বিয়পিলে বলা নাযাওঁ বিচাৰি আকাশ ধিয়াই উৰি উৰি বলা নাযাওঁ বিচাৰি আকাশ ধিয়াই উৰি উৰি একোখি তৰাৰ পোহৰ পানী? একোখি তৰাৰ পোহৰ একোখি তৰাৰ পোহৰ একোখি তৰাৰ কলৈ গৈছে বাৰু এই নদীখন? যদি পাৰিলোহেঁতেন এই নদীখনৰ দৰে বৈ যাবলৈ দূৰ দিগন্তলৈকে, তেতিয়া চাগে বাসন্তীৰ চিন্তাই মোক ঢুকি নাপালেহেঁতেন। ধীৰ স্থিৰ শান্তভাৱে বৈ থকা এই পানীখিনি সাৱটি গুচি যাওঁ নেকি? নাই নাই, এইবিলাক কথা ভাবিবলৈহে সহজ। বাস্তৱত ই কেতিয়াও হৈ নুঠে। মই নদীৰ দৰে বৈ যাব নোৱাৰো। মই মাত্ৰ ভৰি দুখনক সাৰথি কৰি আগবাঢ়ি যাব পাৰোঁ, বাসন্তীৰ ভাৱনা মোৰ মনৰ পৰা আঁতৰি নোযোৱালৈকে। আগলে দূৰ দূৰলে কোনে মাতিলে হাতে মেলি আহা বুলি এন্ধাৰে কোনো মায়াৰে আজি নধৰে বেৰি বেৰি বাটে বেৰি দেখিছো তিৰবিৰ তিৰবিৰ ৰূপালী ঝিলমিল ঝিলমিল দেখিছো তিৰবিৰ তিৰবিৰ ৰূপালী ঝিলমিল ঝিলমিল একোখি তৰাৰ পোহৰ একোখি তৰাৰ পোহৰ উঠা উঠাচোন, কথা এটা কওঁ শুনা। তুমি? মই মোৰ কথা যদি শুনা, এটা কথা কওঁ তোমাক। কোৱা। ঘৰৰ পৰা ওলাই অহা আজি 2 বছৰেই হ'ল। কিমান ঠাইত ঘূৰিলা, কিমান ঠাইত ফুৰিলা, কিন্তু যিটো মনোকামনা লৈ তুমি ঘৰৰ পৰা ওলাই আহিছিলা, সেই মনোকামনা পূৰণ হ'লনে? মানে মই তোমাক সুধিব খুজিছো, তুমি মোক পাহৰি যাব পাৰিলানে? নাই পৰা বাসন্তী, নাই পৰা। মই যলৈকে যাওঁ তুমি দেখোন মোৰ লগে লগে ঘূৰি ফুৰা। যদি সেইটোৱে হৈছে, তেনেহ'লে ইমান কষ্ট কৰি ঘূৰি ফুৰাৰ কি প্ৰয়োজন? দেহ আৰু মনক কষ্ট দিয়াৰ বাহিৰে তোমাৰ মনৰ একো পৰিৱৰ্তন নহয়। তেনেহ'লে মই কি কৰিম বাসন্তী? মই কেনেকৈ পীড়ামুক্ত হ'ম? ঘৰলৈ যোৱা। ঘৰলৈ? ঘৰলৈ। কৰ্মত মনোনিৱেশ কৰাগৈ, নিশ্চয় তোমাৰ মনৰ পৰিৱৰ্তন হ'ব। কৰ্মহীন মানুহৰ মনত ভূতে বাহ লয় বুলি কয়। কিয় জানো? কৰ্মহীন মানুহৰ কোনো কাম নাথাকে বাবেই হোৱাই নোহোৱাই
ভাল বেয়া চিন্তাবোৰ কৰি থাকোঁতে সময়বোৰ পাৰ হয় আৰু তেনেকুৱা মনৰ মানুহে নিজৰ গাৰ ছাঁটোকে ভূত যেন দেখে। যোৱা ঘৰলৈ ঘূৰি যোৱা আৰু কৰ্মমুখী হোৱা, নিশ্চয় পীড়ামুক্ত হ'ব পাৰিবা। মই তোমাক বাসন্তী 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 খুৰাইও কৈছিল কৰ্মমুখী হ'বলৈ। বাসন্তীয়েও একেটা কথাকে কৈছে। মই ঘৰলৈ ঘূৰি যোৱাটোৱে ভাল হ'ব নেকি? আজি 2 বছৰেই হ'ল। বাপু কলৈ গ'ল, ক'ত আছে, একো খবৰেই নাই। কেতিয়াবা যে ঘূৰি আহিব তাৰো একো আশা নাই। বাসন্তীক পাহৰিবৰ কাৰণেই সি ঘৰ এৰি গুচি গৈছে। কিন্তু সি বাসন্তীক পাহৰিব পাৰিছে জানো? কিমানকৈ বুজালো, কৰ্মমুখী হ, তই সকলো পাহৰি যাবি। নাই, নুশুনিলে মোৰ কথা। সি থকা হ'লে মোৰেই কিমান সুবিধা হ'লহেঁতেন। মোৰ লগত ব্যস্ত হৈ থকাহেঁতেন সি মই এইটো বাৰু বাপু নহয়নে? হয়তো এইটো এখন বাপুৱে হয়। সি তাৰমানে বাপু? খুৰা, মই গুচি আহিলো। সি বোলে গুচি আহিল? শুনিছো গুচি আহিল বোলে। কথাটো শুনি বৰ সন্তোষ পালো দেউ। তাকেহে, এই ডেকা বয়সতে মানুহে বৈৰাগী হ'বলৈ মন মেলিব লাগেনে বাৰু? যেনেকৈ নহওক দেৰিকৈ হ'লেও যে জ্ঞানবোধ হ'ল। জ্ঞানবোধ হ'ল বুলিনো কেনেকৈ ক'বা? কি ভাবিবা আহিছে ক'বতো নোৱাৰি। নাই বুজিছা, জ্ঞানবোধ হৈছে, নহ'লে ওলাই যোৱা মানুহ উভতি নাহে। সেইটো বাৰু বুজিলো। ঘৰলৈ উভতি আহিল যেতিয়া ভালেই হ'ল। এতিয়া জীৱনটো ভালকৈ গঢ়াৰ কথা ভাবিলেই হয় আৰু। নহ'লে আৰু খুৰাকে এইবাৰ তাক নেৰিছে নহয়। কিয় বা ক'লা? খুৰাকৰ ল'ৰাটো সৰু, তাতে কামতো এলাই বাদু। পূজা পাতলৰ কাম একোৱেই নাজানে। মানুহজনে কৈয়ে থাকে বোলে বাপু থকা হ'লে তাকে কামত লগাব পাৰিলোহেঁতেন, সিও কাম এটাত ব্যস্ত থাকিলহেঁতেন আৰু খুৰাকৰ অসুবিধা হ'লহেঁতেন। এতিয়া সি যেতিয়া ঘূৰি আহিলে, খুৰাকে তাক ঘপককে এৰি নিদিয়ে। তাৰ মানে খুৰাকে স্বাৰ্থতে সি ঘূৰি অহাটো বিচাৰিছে। যেনেকেই নহওক বিচাৰিছেতো। পূজা পাতলৰ কামত ব্যস্ত থাকিলে অকল খুৰাকৰে সুবিধা হ'ব নেকি? তাৰো সুবিধা হ'ব। শেষ আৰু হয় বাৰু। পিছে তাৰ ঘৰ দুৱাৰবোৰ বা কেনেকুৱা হৈ আছে? দুখ নকৰিবি বাপু, এই সকলোবোৰ তোৰ কৰ্মৰ ফল। বল, মোৰ ঘৰলৈকে বল, তই অলপ শান্ত হ। মই তোক তেতিয়াই বুজাইছিলো, কিন্তু তই নুশুনিলি। এতিয়া অন্ততঃ এটা কথা বুজি পালি, নিজৰ মনটোক বাৰণ কৰিবলৈ কলৈকো যোৱাৰ দৰকাৰ নাই, আৰু গ'লেও সফল হ'ব পৰা নাযায়। মই তোক তেতিয়াও কৈছিলো আৰু আজিও কওঁ, কৰ্মব্যস্ততাহে মানুহক দুখ বেদনাৰ পৰা আঁতৰাই ৰাখে। তই আকৌ সংসাৰ কৰিবলৈ মন মেলা নাই নালাগে, কিন্তু নিজৰ মনলৈ স্থিতি আনিবলৈ তই কৰ্মত নিয়োজিত হ'বই লাগিব। ভাল লগা ভাল পোৱা কাম কৰিলে মনবোৰ শুদ্ধ হয়, আৰু শুদ্ধ মনত শুভ চিন্তাৰ উদয় হয়। দুখ বেদনা কাৰ জীৱনত নাই? যদি দুখ বেদনাক লৈ মানুহ মত্ত হৈ থাকে, তেনেহ'লে ভগৱানে দান কৰা এই ধুনীয়া জীৱনটোৰ প্ৰতি অন্যায় কৰা হ'ব। সেইকাৰণে মানুহে দুখ বেদনাক পিঠিত ৰাখি কামৰ মাজেৰে নিজৰ জীৱনটোক আগুৱাই লৈ যাব খোজে, যাতে দুখ বেদনা ইচ্ছা কৰিলেও ক্ৰিয়া কৰিব নোৱাৰে।
তই যেতিয়া ঘৰলৈ বুলি ঘূৰিয়েই আহিছ এইবাৰ তই মোৰ কথা শুনিবই লাগিব তই মোৰ কামত সহায় কৰিবলৈ ল বাপু আপোনাৰ কাম মোৰ অকলে পূজা অৰ্চনা কৰাত বৰ অসুবিধা হৈছে ইফালে মানুহবোৰেও মোকেহে বিচাৰে আৰু ভায়াৰৰ কথাটো জানই সি একো কামৰেই নহয় তই যদি মোক সহায় কৰ তইও কিবা এটা কামত ব্যস্ত হ'ব পাৰিবি আৰু মোৰো সুবিধা হ'ব আৰু বাকী থাকিল তোৰ থকাৰ চিন্তা ঘৰটো মেৰামতি নোহোৱালৈকে তই মোৰ লগতে থাকিবি এতিয়া তই চিন্তা ভাৱনা কৰি কি ভাবিলি মোক জনাবি মই তোৰ খোৱা দিহা কৰোঁ আজিৰ পৰা মোৰ এটা নতুন জীৱন আৰম্ভ হৈছে সকলোৱে কৈছে কৰ্মব্যস্ততাহে মানুহক পীড়ামুক্ত কৰিব পাৰে ইমান চেষ্টা কৰিও মই যেতিয়া বাসন্তীক মনৰ পৰা আঁতৰাব পৰা নাই এইবাৰ কৰ্ম কৰিয়ে চাওঁচোন কি জানিবা মায়াৰ পৰা মুক্ত হ'ব পাৰোঁৱেই আজিৰ পৰা মই এটা নতুন কামত ব্যস্ত হ'ম শালগ্ৰাম পূজা খাউণ্ডৰ ঘৰ কুলক্ষণী পাপিনী আহিয়ে মোৰ ল'ৰাটোৰ মূৰটো খালি আৰু কি খাবলৈ বাকী আছে তোৰ যিকোনো বস্তুত হাত নিদিবলৈ তোক কিমান বাৰ ক'ব লাগে তোৰ সেই পপীয়া হাতখনে যিকোনো বস্তু চুই নাথাকিবি কুলক্ষণী যা এতিয়া চব বস্তু ধুই পেলা খাউণ্ডৰ ঘৰৰ কথা তই জান নহয় ভালকৈ নাজানো খাউণ্ড যে ধনী মানুহ সেইটোতো তই জান জানো ধনী মানুহ হ'লেও তেখেতসকল বৰ মৰমীয়াল মানুহ তেওঁলোকৰ ঘৰত সকলোৰে আনক আপোন কৰি ল'ব পৰা গুণটো আছে এতিয়া আচল কথাটো শুন খাউণ্ডৰ ঘৰৰ শালগ্ৰামৰ পূজা কৰিবলৈ সকলোৱে সাহস নকৰে নাই নাই তই ভয় কৰিব নালাগে কাৰণ তই কি পাৰ কি নোৱাৰ সেই সকলোবোৰ মই জানো কাৰণে তোক দায়িত্বটো দিছোঁ সঁচাকৈ মই পাৰিমনে পাৰিবি আৰু ক'ৰবাত যদি কেতিয়াবা কিবা খেলি মেলি হয় শিকাই বুজাই দিবলৈ মইতো আছোৱেই বুজিছোঁ মই থকা অৱস্থাত তোক দেৱতাৰ কোপানলত দগ্ধ হ'বলৈ দিব নোৱাৰো এনেকৈ এই দেৱতাৰ কোপানলৈ ভয় কৰি এই পূজাটোৰ পৰা আঁতৰি থাকিব বিচাৰে এইজনা জাগ্ৰত দেৱতা গোটেই জগতখনে জানে এইজনা জাগ্ৰত দেৱতাক পূজা অৰ্চনা কৰাৰ বাবে খাউণ্ডৰ ঘৰৰ শ্ৰীবৃদ্ধি আজিও আছে আজিৰ পৰা খাউণ্ডৰ ঘৰৰ শ্ৰীবৃদ্ধি অটুট ৰখাৰ দায়িত্ব তোৰ যা বাপু ভালকৈ পূজা অৰ্চনা কৰি দেৱতাক সন্তুষ্ট কৰি ৰাখিবলৈ চেষ্টা কৰিবি যা হ'ব হ'ব যা মই মুচিম তেনেহ'লে পটাপট মুচি নেপেলাও কিয় এইখিনি আঠ মাৰিয়ে মুচিম গৈ পিটিকি কাম কৰি থাকিলে আজি ইয়াত লাগিবগে নে খুৰী কিয় বেয়া মানুহ মোক দেখোন বহুত মৰম কৰে তোমাক মৰম কৰিলেও তাই ভাল মানুহ নহয় তুমি তাইৰ ওচৰলৈ নাযাবা দেই কিয় একোখি তৰাৰ পোহৰ একোখি তৰা একোকি তৰাৰ পোহৰ সহযোগ কৰিলে এভৰিডে মছলা প্ৰত্যেকগৰাকী গৃহিণীৰ প্ৰিয় বন্ধু মিউচুৱেল ফাণ্ডছ সহি হে গুড নাইট লিকুইড এতিয়া টোপনিৰ ওপৰত যেন কাৰোকো দৃষ্টি নপৰে এক্টিভেট ই ভালকৈ ভোক লগায় লগতে ইমিউনিটিও বঢ়ায় য়ামাহা কল অফ দ্য ব্লু আৰু চাৰ্ভো 40 দ্য চাইন্স